গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠন আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে ইটি ৰায়ৰ উপসভাপতি হিচাপে সমীৰ প্ৰধানী শপত গ্ৰহণ গোলকগঞ্জ সমষ্টি আয়ুক্ত কাৰ্যালয় আঞ্চলিক পঞ্চায়তখনৰ সভানেত্ৰী পদত বিজেপি দলৰ নিৰ্বাচিত 123 নং লক্ষীমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য ইটি ৰায়ৰ উপসভাপতি পদত 115 নং কাছখানা পঞ্চায়তৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত আঞ্চলিক সদস্য সমীৰ প্ৰধানী শপত গ্ৰহণ কৰে উল্লেখ্য যে গোলকগঞ্জ উন্নয়ন খণ্ড আঞ্চলিক পঞ্চায়ত গঠন হৈছে 11খন গাঁও পঞ্চায়তৰ 11 গৰাকী নিৰ্বাচিত সদস্যক লৈ ইয়াৰে 5খন পঞ্চায়তৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী এখন পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিছিল আজি গোলকগঞ্জ আঞ্চলিক পঞ্চায়তখনৰ সভানেত্ৰী বিজেপি দল আৰু উপসভাপতি কংগ্ৰেছ দলৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ আৰু শপত গ্ৰহণ কৰে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এপি ক্যান্ডিডেট আৰু এতিয়া আজি নতুনকৈ ওলালে না কেনেকুৱা লাগে ভাল লাগিছে বহুত ভাল লাগিছে সমৰ্থন দিছিলে হা মই 6 জনৰ সমৰ্থন পাইছো আৰু বিৰোধী দলে 5 জনৰ পাইছে বিৰোধী দলে 5 জন আৰু আপুনি 6 জন আমি 11টা হয় কেনেকৈ হ'ল দলৰ পৰা মই গোটেইখিনি খোৱাৰিটো দলৰ পৰাই পাইছো মই নিজেও এটা দলীয় তো গোটেইখিনি দলৰে কাৰণে কৃতিত্ব কাক দিব বিচাৰে এইটো টোটাল পাৰ্টিৰ ওপৰত গোটেই আমাৰ যিখিনি বিজেপি দলৰ পাৰ্টি আছে গোটেই পাৰ্টিৰ ওপৰত প্ৰথম কাম মই ডেভেলপমেণ্ট কৰিম আগত বহু পঞ্চায়তত যাওঁ তাৰপিছত ডেভেলপমেণ্টখিনি ষ্টাৰ্টিং ডেভেলপমেণ্টৰ পৰাই ষ্টাৰ্ট হ'ব